যিকেইটা জমদূতে মোক মাৰিলে, বুদ্ধি বাধা কৰি এই নিয়াই নোপোৱালৈকে অ বন্ধুসকল থাকিম কষ্ট কৰি বন্ধুসকল। নমস্কাৰ বন্ধুসকল। যেতিয়া জুবিন দাক সাগৰ পাৰলৈ সেই জমদূতগীতাই লৈ গৈছিল, জুবিন দাই বহুত চেষ্টা কৰিছিল সাগৰত নেনামো বুলি, কিন্তু জমদূতগীতাই সাগৰত নামিবলৈ বাধ্য কৰাইছিল। তাৰে এটাই কৈছিলে যে ঠেলা মাৰি দিওঁ নেকি বুলি। তাৰ পাছত জুবিন দাই ভাবিলে সাগৰত সাঁতুৰিয়ে দিওঁ, সেই বুলি জুবিন দাই সাঁতুৰি দিলে। সাঁতুৰি সাঁতুৰি অৱশেষত ভাগৰি গৈছিল। তেওঁ উপঙি আছিল, তথাপিও জমদূতগীতাই নেদেখাৰ ভাও ধৰিছিল। জুবিন দাই এটাই ভাবিছিল, এই ইহৰ সংসাৰৰ পৰা তেওঁ এতিয়া বিদায় মাগিব। তেওঁ সেইখিনি সময়ত সকলো ৰাইজলৈ, অসমৰ ৰাইজলৈ মনত পৰিছিল, মনত পেলাইছিল, আৰু তেওঁ অনুৰাগীসকললৈ মনত পেলাই এইখিনি কথা মনৰ পৰা কৈছিল। মই এতিয়া সেইখিনি কথা আপোনালোকক নাম এফাকিৰে মই আপোনালোকক কথাখিনি জনাই দিম, জুবিন দাই কি ক'বলৈ বিচাৰিছিল। মই যাওঁ বৈকুণ্ঠলৈ অ বন্ধুসকল, তোমালোকে নাকান দিবা, গোটেই অসমখন অ বন্ধুসকল, যতনে ৰাখিবা বন্ধুসকল, যতনাই ৰাখিবা। দুখীয়াৰ দৰিদ্ৰক অ বন্ধুসকল, সহায় কৰি যাবা, তেতিয়াহে অ বন্ধুসকল আকৌ মোক দেখা পাবা বন্ধুসকল, আকৌ মোক দেখা পাবা। যিকেইটা জমদূতে মোক মাৰিলে, বুদ্ধি বাধা কৰি এই নিয়াই নোপোৱালৈকে অ বন্ধুসকল থাকিম কষ্ট কৰি বন্ধুসকল, থাকিম কষ্ট কৰি। মোৰ কষ্ট দেখি অ বন্ধুসকল, দুখ নকৰিবা, মোৰ পত্নী গৰিমাক অ বন্ধুসকল, তোমালোকে চাবা বন্ধুসকল, তোমালোকে চাবা।
দুখো নিদিবা কষ্ট নিদিবা মৰমেৰা ৰাখিবা মোক যদি ভাল পোৱা অ বন্ধুসকল এইকণ কষ্ট কৰা বন্ধুসকল এইকণ কষ্ট কৰা বন্ধুসকল এইকণ কষ্ট কৰা। জুবিন দাই এটাই কথা বুজাব বিচাৰিছে যে জুবিন দাৰ অবিহনেও তেওঁ অনুৰাগীসকলে গৰিমাবুক চাব, অসমখন চাব আৰু দুখীয়া দৰিদ্ৰসকলক সহায় কৰিব। যদি আপোনালোকে সঁচাই জুবিন দাক ভাল পায় তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিব আৰু জুবিন দাই যি বিচাৰিছে তাকে কৰি যাব। জয় জুবিন দা।